আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজলৈ। আজি আপোনালোকৰ সন্মুখত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি যি লাৰ্ণিং প্ৰচেছ তাৰ ভিডিঅ'বোৰ আপলোড কৰা হৈ আছিল, সেই ভিডিঅ'বিলাকৰে আজি আমি অভিৰোচন আৰু শিকন অৰ্থাৎ মটিভেশ্যন এণ্ড লাৰ্ণিং এই টপিকৰ ওপৰত আলোচনা কৰিম। আৰু এই টপিকটো LP আৰু UP দুইখন টেটৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ হয়। বলক প্ৰথমতে চাই লওঁ অভিৰোচন। ইয়াৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকলে ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই সেইসকলে ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা গৈ পিনে আপোনালোকে চাব পাৰিব। অভিৰোচন যি অসমীয়াত কোৱা হয় সেইটো ইংৰাজীত কোৱা হয় মটিভেশ্যন। আৰু এই মটিভেশ্যন শব্দটো লেটিন ভাষাৰ মুবাৰ বা মটাম শব্দৰ পৰা আহিছে। আপোনালোকে মন কৰিব যে অভিৰোচন যিটো এইটোৰ ইংৰাজী শব্দ হ'ল মটিভেশ্যন, আৰু ইংৰাজী মটিভেশ্যন শব্দটি লেটিন ভাষাৰ মুবাৰ বা মটাম শব্দৰ পৰা আহিছে। আকৌ এই মুবাৰ বা মটাম ইয়াৰ এই শব্দটোৰ অৰ্থ হ'ল টু মুভ, মানে গতি কৰোৱা বা লৰচৰ কৰোৱা বা গতি কৰা। টু মুভ মানে কি? গতি কৰা বা কৰোৱা। কোনোবাই গতি কৰাইছে বা নিজে গতি কৰিছে, সেইটোৱে হ'ল টু মুভ। তেতিয়াহ'লে আমি বুজি পালোঁ প্ৰথমতে যে অভিৰোচনৰ যি ইংৰাজী শব্দ মটিভেশ্যন, এই মটিভেশ্যন শব্দটি লেটিন ভাষাৰ মুবাৰ বা মটাম শব্দৰ পৰা আহিছে। আৰু এই মুবাৰ বা মটাম শব্দৰ অৰ্থটো হৈছে টু মুভ, মানে গতি কৰা বা কৰোৱা, লৰচৰ কৰা বা কৰোৱা। এতিয়া আমি জানিম যে এই অভিৰোচন মানে কি। এই অভিৰোচন মানে আমি যদি সহজ ভাষাত বুজিব যাওঁ, তাক ক'ম আমি ব্যক্তিৰ মনত উৎসাহ, উদ্দীপনা আৰু কৰ্মস্পৃহা জগাই তোলা কাৰ্যক অভিৰোচন বোলা হয় বা বুলি কোৱা হয়। এজন ব্যক্তিৰ মনত উৎসাহ দিয়া বা উদ্দীপনা যোগোৱা বা কামৰ কাৰণে স্পৃহা যিটো, সেই স্পৃহাটো জগাই তোলোৱা, মানে কামৰ প্ৰতি ধাউতি জগাই তোলোৱা। মানে এনেকুৱা ধৰণৰ হৈছে যে আপুনি খোজকাঢ়ি যাবলৈ ইচ্ছা নাই, কিন্তু মই এনেকুৱা কিছুমান কথা কৈছোঁ, এনেকুৱা কিছুমান শব্দ কৈছোঁ যাৰ কাৰণে আপুনি খোজকাঢ়িব পাৰিছে। এই যি কাম কৰিলোঁ সেই কাৰ্যকেই অভিৰোচন বুলি কোৱা হ'ব। বা এনেকুৱাও হ'ব পাৰে যে আপুনি ক'ভিড টেষ্ট, বৰ্তমান যিহেতু ক'ভিডৰ সময়, আপুনি ক'ভিড টেষ্ট কৰিবলৈ একেবাৰে মন নাই, কিন্তু মই বা আপোনাৰ ডক্টৰে কিছুমান এনেকুৱা কথা ক'লে যাৰ কাৰণে আপুনি ক'ভিড টেষ্টটো কৰালে। সেই যি কাৰ্য কৰিলে ডাক্তৰজনে, সেই ডাক্তৰজনৰ কাৰ্যখিনিকে আমি অভিৰোচন বুলি কওঁ। নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াৰ পিছত আমি চাম যে অভিৰোচনৰ বৈশিষ্ট্য বা অভিৰোচন আৰু শিকন, মানে অভিৰোচন আৰু শিকনৰ মাজত কি কি সম্পৰ্ক আছে সেইখিনি চাই লওক। প্ৰথমটো যি বৈশিষ্ট্য সেই হ'ল শিক্ষা ক্ষেত্ৰত কৃতকাৰ্য কৰি তোলাত সহায় কৰে। মানে এই অভিৰোচন যি আছে মটিভেশ্যন, সেই মটিভেশ্যনে শিক্ষা ক্ষেত্ৰটো বা শিক্ষা কাৰ্যটো কৃতকাৰ্য, ছাকচেছ, শিক্ষা ক্ষেত্ৰ বা শিক্ষা কাৰ্য বা শিক্ষাৰ যি উদ্দেশ্য সেইটো ছাকচেছ কৰাত সহায় কৰে। এইটো প্ৰথম বৈশিষ্ট্য হ'ল অভিৰোচনৰ। ছেকেণ্ড বৈশিষ্ট্য হ'ল যে শিক্ষা আহৰণৰ প্ৰাণ শক্তি। শিক্ষা আহৰণৰ যিটো প্ৰাণ বা মেৰুদণ্ড, সেই মেৰুদণ্ডটোৱে হৈছে মটিভেশ্যন। যে মটিভেশ্যন নোহোৱাকৈ আমি শিক্ষা আহৰণ কৰিব নোৱাৰোঁ। কোনো এজন মানুহৰ যদি কাম কৰাৰ ইচ্ছা নাথাকে, তাৰ প্ৰতি যদি উৎসাহ নাথাকে, তেতিয়াহ'লে তেওঁ কামটো নকৰে বা আপুনি সেইটো নিশিকে। সেই যি কামটো বা যাৰ কাৰণে আপুনি শিকি আছে সেইটোৱে হ'ল অভিৰোচন। সেইকাৰণে কোৱা হয় শিক্ষা আহৰণৰ প্ৰাণ শক্তি হ'ল এই অভিৰোচন। 3 নম্বৰ যি বৈশিষ্ট্য, সেই 3 নম্বৰ বৈশিষ্ট্য হ'ল যে শিকনক স্বতঃস্ফূৰ্ত কৰি তোলে। মানে শিকন কাৰ্য যিটো আমি যিটো শিকোঁ, লাৰ্ণিং, সেই লাৰ্ণিঙৰ কামটো কি কৰে? স্বতঃস্ফূৰ্ত, মানে নিজে নিজে শিকাৰ এটা ধাউতি লৈ আহে, বা যাৰ মটিভেশ্যন আছে তেওঁ নিজে নিজে শিকি লয় বা তেওঁ অট'মেটিক শিকি যায়, এনেকুৱাও আমি ক'ব পাৰোঁ। স্বতঃস্ফূৰ্তত কেতিয়াবা আমি এনেকুৱাও ব্যৱহাৰ কৰোঁ যে অট'মেটিক শিকি যায়। মানে যাৰ অভিৰোচন আছে, যাৰ মাজত মটিভেশ্যন আছে, যিয়ে মটিভেটেড হৈছে, সেই মটিভেটেড থকা মানুহ এজনৰ শিকন বা লাৰ্ণিং বা শিকা কাৰ্যটো সোনকালে হৈ যায় বা অট'মেটিকলি হৈ যায় বা নিজে নিজে হৈ যায় বুলি আমি ক'ব পাৰোঁ।
4 নম্বৰ যি বৈশিষ্ট্য সেই 4 নম্বৰ বৈশিষ্ট্য যে ই ব্যক্তিৰ ক্ৰিয়া প্ৰচেষ্টা চমু আৰু সহজ কৰি তোলে। যে এই মটিভেশ্যনে মানুহৰ ক্ৰিয়া মানে কাম প্ৰচেষ্টা মানে যিটো ট্ৰাইল বুলি কওঁ আমি, যিটো মানুহৰ কাম বা চেষ্টা কৰে সেই চেষ্টাখিনি কি কৰি দিয়ে, চমু কৰি দিয়ে, মানে শ্বৰ্ট কৰি দিয়ে আৰু সহজ ইজি কৰি দিয়ে। যিসকল মানুহৰ মাজত মটিভেশ্যন আছে, এতিয়া আপুনিয়ে চাওক, কিছুমান মানুহ আছে বা আপুনিয়ে কিবা এটা অংক কৰিব পৰা নাই, মই সেইটোৰ কাৰণে আপোনাক মটিভেশ্যন দিলোঁ বা কোনোবাই আপোনাক মটিভেশ্যন দিলে, এই মটিভেশ্যন যিখিনি পালে তাৰ পৰাই আপুনি কি হৈ যাব, আপোনাৰ কামটো যেন চমু হৈ গৈছে, সৰু হৈ গৈছে আৰু সেইটো যেন ইজি লগা হৈছে। কিছুমানে হয়তো ট্ৰাইগন'মেট্ৰিটো অলপ টান পায়, যিটো ট্ৰিকন'মেট্ৰি আছে সেইটো কিছুমানে টান পায়। সেই ট্ৰিকন'মেট্ৰিৰ ওপৰত মই এনেকুৱা এটা লেকচাৰ দিলোঁ বা এনেকুৱা এটা বক্তৃতা দিলোঁ যাৰ ফলত আপুনি সেই ট্ৰিকন'মেট্ৰিটো একেবাৰে ইজি পাবলৈ ধৰিছে। সেই কাৰ্যটোৱে হ'ল অভিৰচন। আপোনালোকে নিশ্চয় বুজি পাইছে যে অভিৰচনৰ মূল 4টা বৈশিষ্ট্য আমি চাব লাগিব। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে, কেনেকৈ প্ৰশ্ন আহে সেইবোৰ লাষ্টত আমি যেতিয়া প্ৰশ্ন আলোচনা কৰিম তাত চাব পাৰিব। ইয়াৰ পিছত আমি চাম যে অভিৰচনৰ প্ৰকাৰ, টাইপ অফ মটিভেশ্যন, যে মটিভেশ্যন কেই প্ৰকাৰৰ। যদি আমি থুলমূলকৈ ক'ব যাওঁ, মটিভেশ্যন বা অভিৰচন 2 প্ৰকাৰৰ। মটিভেশ্যন বা অভিৰচন আমি কেই ভাগত ভাগ কৰিব পাৰোঁ, 2 ভাগত ভাগ কৰিব পাৰোঁ। সেয়ে আমি এটা চিত্ৰ আকাৰে চাই আছোঁ যে অভিৰচন, আৰু এই অভিৰচনক ভাগ কৰা হৈছে কেই ভাগত, 2 ভাগত। ইয়াৰ প্ৰথমটো ভাগ হ'ল ইনট্ৰাইনজিক মটিভেশ্যন বা আভ্যন্তৰীণ অভিৰচন, মানে আমাৰ ভিতৰৰ পৰা। ইনট্ৰাইনজিক মানে আমাৰ ভিতৰৰ পৰা যিটো হয়, আভ্যন্তৰীণ মানে আমাৰ ভিতৰৰ পৰা, আমাৰ নিজৰ ফালৰ পৰা যিটো মটিভেশ্যন হয় বা অভিৰচন হয়, এইটো কোৱা হয় আভ্যন্তৰীণ অভিৰচন। এই আভ্যন্তৰীণ অভিৰচনৰ মাজত কি আছে, আপোনাৰ নিজৰ জীৱনৰ লক্ষ্য বা মানুহৰ সাধুতা, ভদ্ৰতা, নম্ৰতা আদি ক'ৰ পৰা হয়, আপোনাৰ নিজৰ ভিতৰৰ পৰা হয়। সেইকাৰণে এইবোৰক কি বুলি কোৱা হয়, আভ্যন্তৰীণ অভিৰচন বুলি কোৱা হয়। 2 নম্বৰ যি মটিভেশ্যন বা 2 নম্বৰ যি অভিৰচন, সেই অভিৰচনটো হ'ল এক্সট্ৰাইনজিক মটিভেশ্যন বা বাহ্যিক অভিৰচন, যিটো আমাৰ বাহিৰৰ ফালৰ পৰা মটিভেশ্যনটো হয়। কোনোবাই আমাক হয়তো মটিভেট কৰে বা কোনোবাই আমাক ফেচিলেট কৰে, সেইটোক আমি কি বুলি কওঁ, মটিভেটৰ। যেনেকুৱা আমাৰ শিকন কাৰ্যত আছে কি, শিক্ষক এজন, যিজন টিচাৰ থাকে আমাৰ, সেই টিচাৰজন হ'ল এজন মটিভেটৰ। টিচাৰক আমি কি বুলি কওঁ, মটিভেটৰ, মানে অভিৰুচক। মানে শিক্ষকে আমাক কি কৰিব, কাম এটা কৰিবৰ কাৰণে উৎসাহ, উদ্দীপনা, কৰ্মস্পৃহা আদি জগাই তুলিব। সেই শিক্ষকক আমি কি বুলি ক'ম, বাহ্যিক অভিৰচন বা অভিৰুচক বুলি আমি ক'ব পাৰোঁ। সেই বাহ্যিক অভিৰচনৰ ভিতৰত কি পৰিব, তাত পৰিব শাস্তি, সহানুভূতি, পুৰস্কাৰ আদি। এই যিমানখিনি বাহিৰৰ আছে, বাহিৰত চলে, আপোনাৰ ভিতৰৰ পৰা নহয়, এই গোটেইখিনি হ'ল আমাৰ বাহ্যিক অভিৰচন। ইয়াৰ মাজতে মই এটা উদাহৰণ দিবলৈ পাহৰি গৈছিলোঁ, সেইটো হ'ল খাদ্য বা ভোক। এতিয়া চাওক, খাদ্য বা ভোক কি হয়, আমাৰ নিজৰ ফালৰ পৰা হয়, আমাৰ ফিজিঅ'লজিকেল বা আমাৰ জৈৱিক বুলিও ক'ব পাৰোঁ আমি, জৈৱিক, আমাৰ ভিতৰৰ পৰা হয়। এইটো হ'ব কি, আভ্যন্তৰীণ। এই কথাটো আপোনালোকে মনত ৰাখিব যে আভ্যন্তৰীণ অভিৰচনৰ ভিতৰত আমাৰ কি পৰে, ভোক, পিয়াহ, খাদ্য আদিও পৰে। ইয়াৰ পিছত যদি আমি অভিৰচনৰ চক্ৰ চাওঁ, চাইকেল অফ মটিভেশ্যন, তাৰ মাজত কি পৰিব সেইটো আমি চাব লাগিব। চাইকেল মানে বুজি পাইছেনে, যিটো চক্ৰ যিটো এটা ঘূৰণীয়া, এনেকুৱা ঘূৰণীয়া থাকে, সেই চক্ৰটো ঠিক তেনেকুৱা মটিভেশ্যনৰো এটা চক্ৰ আছে। সেই মটিভেশ্যনৰ চক্ৰটো কি হয়, মটিভেশ্যনৰ কাৰণে প্ৰথম মানুহৰ কি লাগে, নিড মানে প্ৰয়োজন। কিবা এটা মটিভেশ্যন হোৱাৰ কাৰণে আমাৰ কি লাগিব, প্ৰয়োজন লাগিব। কিবা এটা প্ৰয়োজন যেতিয়া হ'ব তেতিয়াহে আপুনি মটিভেট হ'ব। এতিয়া ধৰি লওক আপোনাৰ খাদ্য খাব মন গৈছে, যিটো এই মন যোৱাটোৱে হ'ল আপোনাৰ প্ৰয়োজন। যেতিয়া আপোনাৰ খাদ্য খাব মন যাব তেতিয়া আপুনি কি কৰিব, তেতিয়া আপুনি ড্ৰাইভ কৰিব। ড্ৰাইভ মানে প্ৰেৰণা বা সঞ্চালন বা চলোৱা। সেই ভোক লাগিছে আপোনাৰ, তাৰ কাৰণে আপোনাৰ কি লাগিব, খাদ্য লাগিব। সেই খাদ্যৰ কাৰণে আপুনি যি কাম কৰিব সেইটো হ'ল আপোনাৰ প্ৰেৰণা বা চলোৱা বা সঞ্চালন কৰোৱা। আপুনি তাৰ কাৰণে কামটো কৰিব, সেইটো হ'ল আপোনাৰ ড্ৰাইভ। যেতিয়া আপোনাৰ ড্ৰাইভ হ'ব, যেতিয়া আপুনি কামটো কৰিব, প্ৰেৰণাটো পালে,
তাৰপিছত আপুনি কি পাব ইনচেন্টিভ তাৰপিছত আপুনি কি পাব ইনচেন্টিভ মানে উৎসাহক বা পৰোচক যেনেকুৱা কি ইনচেন্টিভৰ ভিতৰত আমাৰ পৰিব সেই খাদ্যটো আপুনি পালে বা সেই খাদ্যটো আপোনাৰ বনোৱা হৈ গ'ল তেতিয়া আপুনি খাদ্যটো পাই গ'ল এতিয়া খাদ্যটো পাইছে মানে আপোনাৰ কি হ'ল আপোনাৰ অটোমেটিকলি আপোনাৰ গোলটো পাই গ'লে আপোনাৰ লক্ষ্যটো পাই গ'লে যেতিয়া আপোনাৰ লক্ষ্যটো পাই গ'লে তেতিয়া আকৌ আপোনাৰ যিটো প্ৰয়োজন সেই প্ৰয়োজনটো আকৌ আহিব কিবা এটা কাৰণৰ ধৰি লওক খাদ্যৰ আকৌ প্ৰয়োজন হ'ল বা আপোনাৰ নম্বৰৰ প্ৰয়োজন হৈছে বা আপুনি টেটত পাছ কৰিব লাগে বা আপোনাৰ টকাৰ প্ৰয়োজন হৈছে তাৰ কাৰণে আপুনি কি কৰিব বা আপোনাৰ লক্ষ্য সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ কি হ'ব মোটিভেশ্যনটো লাহে লাহে কমি আহিব কমি অহাৰ পিছত আকৌ আপোনাৰ প্ৰয়োজন হ'ব এই যি চক্ৰটো আপোনালোকে দেখা পাইছে এই চক্ৰটোৰ নামেই হ'ল অভিৰোচনৰ চক্ৰ ইয়াৰ পিছত আপোনালোকে চাব মোটিভ অৰ ইনচেন্টিভ এই অলপ আগত যে আমি পালোঁ মোটিভ ইনচেন্টিভ বা পৰোচক সেই তাৰ আন এটা নাম আমি অভিপ্ৰায় বুলিও ক'ব পাৰোঁ মোটিভৰ আন এটা নাম কি বুলি ক'ব পাৰোঁ অভিপ্ৰায় এই অভিপ্ৰায়ৰ কিছুমান ভাগ আছে যেনেকুৱা কি আছে জৈৱিক অভিপ্ৰায় জৈৱিক মানে অৰ্গেনিক মোটিভ আপোনালোকে নিশ্চয় জানে যিটো আমি আমাৰ ভিতৰৰ পৰা হয় অৰ্গেনিক মানে জীৱিত বস্তুৰ পৰা হয় এতিয়া মানুহটো কি হয় জীৱিত এতিয়া জীৱিত বস্তুৰ কি লাগে খাদ্য বা আহাৰ লাগে তেতিয়াহ'লে এই খাদ্য বা আহাৰটো কি হ'ব মানুহৰ জৈৱিক অভিপ্ৰায় হ'ব মানুহে খাদ্য পাইছে বা আহাৰ পাইছে আমি যে অলপ আগত পঢ়িলোঁ ইনচেন্টিভ মানুহে যেতিয়া নিড হয় প্ৰয়োজন হয় তেতিয়া মানুহে কি কৰে ড্ৰাইভ সঞ্চালন কৰে প্ৰেৰণা কৰে বা প্ৰেৰণা হয় সেই প্ৰেৰণাৰ ফলত কি পায় ইনচেন্টিভ পায় সেই ইনচেন্টিভৰ এটা ভাগ হ'ল জৈৱিক অভিপ্ৰায় তাৰ ভিতৰত কি পৰিব আহাৰ বা খাদ্য পৰিব ইয়াৰ পিছত আপোনালোকে ক'ব পাৰিব সামাজিক অভিপ্ৰায় মানে ছ'চিয়েল মোটিভ সেই ছ'চিয়েল মোটিভৰ ভিতৰত কি পৰিব পুৰস্কাৰ পৰিব এতিয়া শাস্তিও পৰে কিন্তু শাস্তিটো কি হয় নেগেটিভ হয় সেইকাৰণে আমি শাস্তিটো গণ্য নকৰোঁ সামাজিক অভিপ্ৰায় মানে ছ'চিয়েল মোটিভৰ ভিতৰত পৰিব পুৰস্কাৰ আমি পুৰস্কাৰ পাইছোঁ এইটো আমি সামাজিকভাৱে পাওঁনে নাই সেইকাৰণে তাক আমি সামাজিক অভিপ্ৰায় বুলিও কওঁ 3 নম্বৰত থাকিব আপোনাৰ ব্যক্তিগত অভিপ্ৰায় মানে পাৰ্চনেল মোটিভ নিজৰ জীৱনৰ ব্যক্তিগত যিখিনি আছে যেনেকুৱা আপোনাৰ কিবা অভ্যাস আছে আপোনাৰ জীৱনৰ কিবা লক্ষ্য আছে এই যিমানখিনি আপোনাৰ আছে সেইখিনি হ'ল আপোনাৰ ব্যক্তিগত অভিপ্ৰায় আৰু একেবাৰে শেষত আছে সেইটো হ'ল কৃত্ৰিম অভিপ্ৰায় বা আৰ্টিফিচিয়েল মোটিভ আৰ্টিফিচিয়েল মোটিভৰ ভিতৰত কি পৰে নম্ৰতা সাধুতা এই নম্ৰতা সাধুতাখিনি কি হয় কৃত্ৰিমভাৱে আমি তৈয়াৰ কৰিব লাগে আমাৰ আগৰ পৰাই নাথাকে বা আমি যেতিয়া জন্ম হওঁ তেতিয়াই আমাৰ এইবোৰ নাথাকে এইবোৰ আমাৰ কি হয় কৃত্ৰিমভাৱে হয় যদিও এইবোৰ আমাৰ বাহ্যিক হয় মানে ইন্ট্ৰাইনজিক হয় তথাপিও এইবোৰ কি হয় আৰ্টিফিচিয়েল এইখিনি আমি কৃত্ৰিমভাৱে তৈয়াৰ কৰি লওঁ নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াৰ পিছত আমি চাম যে অভিৰোচন সৃষ্টিৰ কৌশল মানে অভিৰোচনটো আমি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ সেই তাৰ কৌশলৰ বিষয়ে চাম প্ৰথমটো কৌশল আপোনালোকে ক'ব পাৰে যে প্ৰশংসা কৰা আপোনালোকে কোনোবা ব্যক্তিক প্ৰশংসা কৰিছে বা ছাত্ৰ ছাত্ৰীক প্ৰশংসা কৰিছে সেই প্ৰশংসা কৰাৰ ফলতে কি হ'ব পাৰে ছাত্ৰবিলাকে অভিৰোচন পাব পাৰে বা মোটিভেট হ'ব পাৰে বা মোটিভেশ্যন পাব পাৰে তেতিয়াহ'লে এটা আপোনালোকৰ অভিৰোচন সৃষ্টিৰ মোটিভেশ্যন ক্ৰিয়েট কৰাৰ এটা কৌশল স্কিল হ'ল প্ৰশংসা কৰা 2 নম্বৰটো হ'ল পুৰস্কাৰ দিয়া এইটো আপোনালোকে অলৰেডি পালেই যে আমি যদি কাৰোবাক পুৰস্কাৰ দিওঁ পুৰস্কাৰ দিলে সেই মানুহজনে কি পাব এটা উৎসাহ পাব বা এটা উদ্দীপনা পাব বা এটা কৰ্মস্পৃহা তেওঁৰ বাঢ়ি যাব যে মই আজি এই কামটোৰ কাৰণে এইটো পুৰস্কাৰ পালোঁ মই ইয়াতকৈ আৰু বহুত ভাল কাম কৰিম যাতে আৰু পুৰস্কাৰ পাওঁ এইটোৱে তেওঁৰ মোটিভেশ্যন ইয়াৰ পিছৰটো যদি আমি চাওঁ সেইটো হ'ব শিক্ষকৰ ব্যক্তিত্ব কেনেকুৱা পাৰ্চনেলিটি কেনেকুৱা সেই টিচাৰজনৰ পাৰ্চনেলিটিৰ ওপৰতো ছাত্ৰ ছাত্ৰীসকলৰ কি হয় মোটিভেশ্যন হয় এতিয়া শিক্ষকজনৰ যদি পাৰ্চনেলিটিটো ঠিক নাথাকে তেতিয়াহ'লে ছাত্ৰবিলাকে কি নহয় মোটিভ নহয় ইয়াৰ পিছত 4 নম্বৰ যদি আমি চাওঁ সহযোগিতা এতিয়া আপুনি যদি ছাত্ৰ ছাত্ৰীসকলক শাস্তি দিয়ে গালি শপনি পাৰে বা সিহঁতক আপুনি দেখিব নোৱাৰা হৈ যায় তেতিয়াহ'লে সেই ক্ষেত্ৰত আপোনাৰ কি নহ'ব অভিৰোচন সৃষ্টি নহ'ব যেতিয়া আপুনিও ছাত্ৰ ছাত্ৰীক ভাল পায় ছাত্ৰ ছাত্ৰীও আপোনালোকক ভাল পায়
তেতিয়াহ'লে আপোনালোকৰ মাজত এটা সহযোগিতা হৈ গ'ল। এই সহযোগিতাৰ ফলতো কি হ'ব পাৰে, ছাত্ৰ ছাত্ৰীসকলে মটিভেট হ'ব পাৰে। আপোনাৰ কথাবোৰ সিহঁতে শুনিব ধৰিব, আপোনাৰ কথাৰ পৰা সিহঁতৰ ইনস্পায়াৰ হ'ব, ইনস্পাইৰেশ্যন আহি যাব সিহঁতৰ মাজত। সেইকাৰণে অভিৰোচন সৃষ্টিৰ এই 4টা কৌশলে আমি ধৰি ল'ব পাৰোঁ: প্ৰশংসা কৰা, পুৰস্কাৰ দিয়ে, শিক্ষকৰ ব্যক্তিত্ব, সহযোগিতা আদি। আৰু বিভিন্ন আছে, সেইবোৰ আমি যেতিয়া কুৱেশ্যন এটা পঢ়িম তাতে আপোনালোকে ধৰিব পাৰিব যে কোনটোৱে মটিভেশ্যন কৰে আৰু কোনটোৱে মটিভেশ্যন নকৰে। ইয়াৰ পিছত আমি চাম অভিৰোচনৰ তত্ত্ব, থিয়ৰী অফ মটিভেশ্যন। এইটো আমাৰ টেটৰ চিলেবাছত নাই যদিও, মানে স্পষ্টকৈ নাই যদিও মটিভেশ্যনৰ বিষয়ে আছে, কিন্তু এই অভিৰোচনৰ থিয়ৰী যিটো মানে মটিভেশ্যনৰ থিয়ৰী, তাৰ ওপৰত যোৱা বছৰ টেটত কুৱেশ্যন আহিছিল। যোৱা বছৰ মানে 2019ত টেটত কুৱেশ্যন আহিছিল। সেইকাৰণে আমি 2টা থিয়ৰী চাম। প্ৰথমটো থিয়ৰী আমি চাম আব্ৰাহাম মাছলৰ তত্ত্ব, মানে আব্ৰাহাম মাছলয়ে এটা থিয়ৰী দিছিল, সেই থিয়ৰীটোৰ বিষয়ে চাম। আৰু আব্ৰাহাম মাছলৰ যি থিয়ৰী আছিল, সেই থিয়ৰীটো আছিল প্ৰয়োজনৰ শ্ৰেণীবিন্যাস, মানে হাইৰাৰ্কি অফ নিডছ, বা যিখিনি আমাৰ প্ৰয়োজন আছে সেই প্ৰয়োজনখিনি লগ লগাই এটা ক্লাছিফিকেশ্যন বনাইছিল। কি বনাইছিল? এটা ক্লাছিফিকেশ্যন প্ৰয়োজনৰ। সেই প্ৰয়োজনৰ যি ক্লাছিফিকেশ্যন বনাইছিল সেইটোকে মাছলৰ তথ্য বুলি কোৱা হয়, বা মাছলছ থিয়ৰী বুলি কোৱা হয়। মাছলয়ে কি কৈছিল যে আমাৰ যিখিনি মানুহ আছে বা ব্যক্তি আছে, সেই মানুহসকলৰ প্ৰথমটো প্ৰয়োজনীয় হৈছে ফিজিঅ'লজিকেল নিড, মানে আমাৰ যি জৈৱিক, মানুহৰ যি জৈৱিকতাজনিত প্ৰয়োজন, মানুহৰ জৈৱিক, ধৰি লোৱা মোৰে কৈছোঁ, জৈৱিকৰ ভিতৰত কি পৰিব? মোৰ ভোক লাগিছে, বা মোৰ কিবা খাব মন গৈছে। সেই যিটো আমাৰ ভিতৰৰ পৰা হৈ আছে, বায়'লজিকেলি হৈ আছে, সেইটো কোৱা হয় ফিজিঅ'লজিকেল নিডছ, মানে আমাৰ জৈৱিকতাজনিত প্ৰয়োজন, যদি আমি পিয়ৰলি অসমীয়াত ক'ব যাওঁ। এইটো আছিল আব্ৰাহাম মাছলৰ প্ৰথমটো কথা। নেক্সট যি কথা তেওঁ কৈছিল, যি নিডছৰ কথা কৈছিল, প্ৰয়োজনৰ কথা কৈছিল, সেইটো আছিল নিৰাপত্তাজনিত প্ৰয়োজন। প্ৰথমটো আপোনালোকে মনত ৰাখিব, জৈৱিকতাজনিত প্ৰয়োজন, দ্বিতীয়টো হ'ল নিৰাপত্তাজনিত প্ৰয়োজন। যেতিয়া মানুহ এজনৰ ফিজিঅ'লজিকেল নিডছখিনি পূৰণ হ'ব, মানুহৰ যেতিয়া জৈৱিকতাজনিত প্ৰয়োজনখিনি পূৰণ হ'ব, আপুনি ভাত খাব পাৰিছে, আপুনি ভাত পাইছে, বা আপুনি খাদ্য পাইছে, তেতিয়া আপোনাৰ কি হ'ব? জৈৱিকতাজনিত প্ৰয়োজনখিনি পূৰণ হ'ল। কিন্তু তাৰপিছত আপোনাৰ প্ৰয়োজন আহিব নিৰাপত্তা, আপোনাৰ ছেফটি নিডছখিনি আহিব, যে আজি মই ভাত খাব পাৰিছোঁ, কালি পাৰোঁনে নাই, কালি পাৰিছোঁ, পৰহি পাৰিনে নাই, বা আজি মই থাকিব পাৰিছোঁ, কালি থাকিব পাৰোঁনে নাই। সেইটোৱে হ'ল মানুহৰ নিৰাপত্তাজনিত প্ৰয়োজন। যিসকল মানুহৰ ফিজিঅ'লজিকেল আৰু ছেফটি নিডছ দুটাই পূৰণ হৈছে, তেওঁলোকৰ 3 নম্বৰ যি প্ৰয়োজন, সেই প্ৰয়োজনীয়তা আহি যাব, সেইটো হ'ল মৰম আৰু স্নেহজনিত প্ৰয়োজনীয়, যে লাভ এণ্ড বিলংগিংনেছ নিডছ, মানে মৰম, স্নেহ, আদৰ আদি যিবোৰ প্ৰয়োজন, সেই প্ৰয়োজনীয়তাত যাব। মানে যি ব্যক্তিয়ে খাবও পাৰিছে, নিৰাপত্তাও পাইছে, তেখেতৰ কি লাগিব? মৰম বা স্নেহও লাগিব। এই তিনিটা হ'ল ডেফিচিয়েঞ্চি নিডছ, মানে অভাৱজনিত। এই তিনিটা কি বুলি কোৱা হয়? আমি অভাৱজনিত। যদি আমাৰ অভাৱ থাকে তেতিয়াহ'লে এই 3টা নিডছৰ প্ৰয়োজন হয়। যিসকল মানুহৰ এই 3টা প্ৰয়োজনীয় পূৰণ হয়, তেতিয়া তেওঁলোকে 4 নম্বৰ প্ৰয়োজনত যায়। সেই 4 নম্বৰ প্ৰয়োজনটো হ'ল ছেল্ফ ইষ্টিম নিডছ, মানে সন্মানজনিত প্ৰয়োজন। যেতিয়া মানুহৰ খোৱাও ঠিক আছে, নিৰাপত্তাও ঠিক আছে, মৰম স্নেহ সকলোখিনি ঠিক আছে, তেতিয়া সিহঁতে কি কৰিব? নিজৰ যি সন্মান, এই সন্মানৰ সেইটোৰ প্ৰয়োজন অনুভৱ কৰিব। সেইকাৰণে আব্ৰাহাম মাছলয়ে 4 নম্বৰত যি নিডছ, সেই 4 নম্বৰ নিডছত কৈছিল ছেল্ফ ইষ্টিম নিডছ, মানে সন্মানজনিত প্ৰয়োজন। তেখেতে 5 নম্বৰ আৰু একেবাৰে শেষৰ যি প্ৰয়োজন, সেইটো কৈছিল ছেল্ফ এক্সুৱেলাইজেশ্যন নিডছ, মানে আত্মবিকাশজনিত প্ৰয়োজন। নিজৰ যি আত্মবিকাশ, ব্যক্তিৰ যি আত্মবিকাশ, সেই আত্মবিকাশৰ প্ৰয়োজনীয়ৰ কথা মাছলয়ে তেওঁৰ 5 নম্বৰ যি নিডছ, প্ৰয়োজন, তাত কৈছিল। তেতিয়াহ'লে আমি গম পালোঁ যে আব্ৰাহাম মাছলৰ যি
প্ৰয়োজনীয় শ্ৰেণীবিন্যাস আছিল। তাত 5টা কাৰকৰ কথা কৈছিল। এটা হ'ল জৈৱিকতাজনিত প্ৰয়োজন, তাৰপিছত আছিল নিৰাপত্তা, তাৰপিছত মৰম আৰু স্নেহ, তাৰপিছত সন্মানজনিত আৰু একেবাৰে শেষত আছিল আত্মবিকাশজনিত প্ৰয়োজন। নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াৰ পিছত আমি চাম যে ডেভিড মেকলেণ্ড ইয়াত লগত এই কাৰটো বেছি হৈছে, যে ডেভিড মেকলেণ্ড যি আছিল সেই ডেভিড মেকলেণ্ডৰ এটা থিয়ৰী। এই ডেভিড মেকলেণ্ডে 3টা কাৰক বা 3টা প্ৰয়োজনীয় কথা কৈছিল। ডেভিড মেকলেণ্ডক কি কৈছিল? 3টা প্ৰয়োজনৰ কথা কৈছিল। সেইটোৱে আমি চাম যে সকলো ব্যক্তিৰে অভিৰোচনৰ বাবে 3টাৰ যিকোনো এটা কাৰকে কাম কৰে, বা 3টা যিকোনো এটা প্ৰয়োজনীয় থাকিলেহে মানুহৰ কি হ'ব? মটিভেশ্যনৰ সৃষ্টি হ'ব। তাৰে তেওঁ প্ৰথমটো যিটো প্ৰয়োজনীয়ৰ কথা কৈছিল সেইটো হ'ল পোৱা বা কৃতিত্ব বা অৰ্জনৰ বাবে প্ৰয়োজন। মানুহ কিবা এটা পোৱা বা কিবা কৃতিত্ব বা কিবা অৰ্জন কৰাৰ বাবে যি প্ৰয়োজন, সেইটো ইংৰাজীত কোৱা হয় নিড ফৰ এচিভমেণ্ট। সফলতা পোৱাৰ কাৰণে যিখিনি প্ৰয়োজন সেইটো এটা। ডেভিড মেকলেণ্ডৰ যি থিয়ৰী, সেই থিয়ৰী মতে মানুহৰ 3টা প্ৰয়োজন থাকে। এটা হ'ল নিড ফৰ এচিভমেণ্ট, মানুহৰ সফলতাজনিত প্ৰয়োজন। 2 নম্বৰত যিটো, সেইটো হ'ল ক্ষমতাৰ বাবে প্ৰয়োজন, নিড ফৰ পাৱাৰ। মানুহৰ ক্ষমতাৰ যি দৰকাৰ তাৰ কাৰণেও মানুহৰ কি হয়? মটিভেশ্যন হয়। একেবাৰে শেষত যি আছে সেইটো হ'ল নিজৰ প্ৰচাৰ বা পৰিচিতৰ বাবে প্ৰয়োজন, নিড ফৰ এফিলিয়েশ্যন। এফিলিয়েশ্যনটো মানে কি হয়? বেলেগে যাতে আপোনাক চিনি পায় বা বেলেগে যাতে আপোনাক কি লয়? এফিলিয়েট কৰে, বেলেগক যাতে আপুনি এফিলিয়েট কৰিব পাৰে, তেনেকুৱা যদি কিবা প্ৰয়োজন হয়। এই 3টা তেওঁক কোনে কৈছিল? ডেভিড মেকলেণ্ডে কৈছিল যে অভিৰোচনৰ 3টা যিকোনো এটা কাৰকে কাম কৰে, বা অভিৰোচনৰ কাৰণে এই 3টা প্ৰয়োজন নিডছৰ কথা তেওঁ কৈছিল। 1 নম্বৰত কৈছিল নিড ফৰ এচিভমেণ্ট, মানে সফলতাৰ বাবে প্ৰয়োজন। তাৰপিছত কৈছিল নিড ফৰ পাৱাৰ, ক্ষমতাৰ বাবে প্ৰয়োজন। আৰু একেবাৰে লাষ্টত কৈছিল নিড ফৰ এফিলিয়েশ্যন, যে প্ৰচাৰৰ বাবে প্ৰয়োজন বা পৰিচিতৰ বাবে প্ৰয়োজন। এইখিনি আছিল থিয়ৰী পাৰ্ট। এতিয়া আমি কুৱেশ্যন এনচাৰখিনি চাম। প্ৰথমটো কুৱেশ্যন হ'ল যে ইংৰাজী মটিভেশ্যন শব্দটো আহিছিল গ্ৰীক ভাষাৰ পৰা, লেটিন ভাষাৰ পৰা, ইংৰাজী ভাষাৰ পৰা, জাৰ্মান ভাষাৰ পৰা। আপোনালোকে এইটো নিশ্চয় এনচাৰটো জানে যে মটিভেশ্যন ৱৰ্ড যিটো, এইটো ডিৰাইভ হৈছিল ক'ৰ পৰা? লেটিন লেংগুৱেজৰ পৰা বা লেটিন ভাষাৰ পৰা। আৰু লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছিল? মুভাৰ বা মোটাম। আৰু এই মুভাৰ বা মোটামৰ অৰ্থ কি আছিল? টু মুভ। এইখিনি মনত ৰাখিব। তেতিয়াহ'লে ইয়াৰ যি কাৰেক্ট এনচাৰ, সেই কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি। 2 নম্বৰ কুৱেশ্যনটো চাব যে শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলক কোৱা হয় যে লাৰ্ণিং প্ৰচেছ যিটো আছে, সেই লাৰ্ণিং প্ৰচেছত টিচাৰজনক কি বুলি কোৱা হয়? মই অলৰেডি আপোনালোকক কৈছোঁ যে টিচাৰ এজন কি হয়? মটিভেটৰ হয়, এজন অভিৰোচক হয়। তেওঁ মটিভেশ্যন দিব পাৰে, তেওঁ কোনো ধৰণৰ শিকনো নহয়, ইনচেণ্টিভো নহয়। তেওঁ এজন কি হ'ব? অভিৰোচক, মটিভেটৰ। তেতিয়াহ'লে ইয়াৰ যি কাৰেক্ট এনচাৰ এইটোও হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 3 চাব যে ডেভিড মেকলেণ্ডে অভিৰোচনৰ তথ্যত কেইটা কাৰকৰ কথা কৈছে? যে ডেভিড মেকলেণ্ড যি আছিল, অলপ আগতে আমি পঢ়িলোঁ, তেওঁ কি কৈছিল? থিয়ৰী অফ মটিভেশ্যন। আৰু এই থিয়ৰী অফ মটিভেশ্যনৰ তেওঁ 3টা ফেক্টৰৰ কথা কৈছিল। কেইটা ফেক্টৰৰ কথা কৈছিল? 3টা। এটা আছিল নিড ফৰ এচিভমেণ্ট, 2 নম্বৰ আছিল নিড ফৰ পাৱাৰ, 3 নম্বৰ আছিল নিড ফৰ এফিলিয়েশ্যন। তেতিয়াহ'লে ইয়াৰ এনচাৰ যি হ'ব অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট, মানে 3টা কাৰকৰ কথা তেওঁ কৈছিল। 4 নম্বৰ কুৱেশ্যনটো চাব। এইটো LP 2019ত আহিছিল যে তলত দিয়া কোনটো বা কোনবোৰ ছাত্ৰ ছাত্ৰীৰ সাফল্য অভিৰোচনৰ মূল উপাদান? মানে এচিভমেণ্ট মটিভেশ্যন, মানুহে সাফল্য পোৱাৰ কাৰণে যিখিনি মটিভেশ্যন পায় তাৰ মূল উপাদান ক'ৰ পৰা মানুহে মটিভেশ্যন পায়? মানুহে সফলতা লাভ কৰিব, সাফল্য লাভ কৰিবৰ কাৰণে ক'ৰ পৰা মটিভেশ্যন লাভ কৰে, বা ছাত্ৰ ছাত্ৰীয়ে ক'ৰ পৰা লাভ কৰে? ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰাও লাভ কৰে, বা বিদ্যালয়ৰ পৰাও লাভ কৰে, বা সমাজ যি আছে এই সমাজৰ পৰাও লাভ কৰে। তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, যে ঘৰৰ পৰিৱেশ, বিদ্যালয়ৰ পৰিৱেশ আৰু সামাজিক পৰিৱেশ, এই 3টা পৰিৱেশৰ পৰা কি হয়? ছাত্ৰ ছাত্ৰীসকলে মটিভেশ্যন লাভ কৰে বা এচিভমেণ্ট মটিভেশ্যন লাভ কৰে। 5 নম্বৰ কুৱেশ্যনটো 2019 LPত আহিছিল
যে তলৰ কোনটো অভিৰোচন প্ৰক্ৰিয়াৰ অংশ নহয়, যে হুইচ অফ দি ফলোয়িং ইজ নট এ পাৰ্ট অফ মটিভেশ্যন প্ৰচেছ, যে যিটো মটিভেশ্যন চাইকেল আছিল বা মটিভেশ্যনৰ চক্ৰ, অভিৰোচনৰ চক্ৰ, তাৰ ভিতৰত আমি পাইছিলোঁ যে বংশগতিটো নাই, তাত প্ৰয়োজনীয় আছিল, প্ৰেৰণা আছিল, পৰোচক আছিল, মানে নিড, ড্ৰাইভ আৰু ইনচেণ্টিভ এই তিনিটা আছিল, কিন্তু বংশগতিটো নাছিল। সেইকাৰণে ইয়াৰ যি কাৰেক্ট এনচাৰ, সেই কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, যে অভিৰোচনৰ প্ৰক্ৰিয়াৰ অংশ নহয় কোনটো, বংশগতি। কুৱেশ্যন নম্বৰ 6 চাব। কুৱেশ্যন নম্বৰ 6 LP 2019 আহিছিল, যে শিক্ষক হিচাপে অপৰাধ প্ৰৱণ শিশুসকলক অভিৰোচনৰ বাবে আটাইতকৈ ভাল উপায় হ'ল, মানে অপৰাধ প্ৰৱণ মানে যিসকল ছাত্ৰ ছাত্ৰী বা শিশুৱে অপৰাধ কৰে, ধৰি লওক এনে ক্লাছৰুমত বহি আছে, কাৰোবাক মাৰিছে, কাৰোবাৰ কিতাপ ছিঙি দিছে, কাৰোবাৰ কলম ভাঙিছে, এনেকুৱা ধৰণৰ অপৰাধ কৰি থাকে, তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কি মানে আটাইতকৈ ভাল উপায় কোনটো হ'ব? ইয়াত আপোনালোকেও ট্ৰাই কৰি চাব। প্ৰথম অপশ্যন আছে বিদ্যালয়ত খেলা ধূলাৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰা, তেওঁলোকক অত্যাধিক স্বাধীনতা প্ৰদান কৰা, কোনো বিশেষ ব্যৱস্থা নোলোৱাকৈ এৰি দিব লাগে, আৰু একেবাৰে ডি অপশ্যনত আছে শ্ৰেণীত তেওঁলোকক অত্যাধিক বিদ্যায়তনিক হেঁচা দিব লাগে। এতিয়া অপশ্যন ডিৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমতে কৈছে কি, অপশ্যন ডি যিটো তাত কৈছে যে একাডেমিক প্ৰেছাৰ বেছি দিব লাগে। এতিয়া চাওক, শিশুসকলক যদি একাডেমিক প্ৰেছাৰটো বেছি দিওঁ, আমি পঢ়া শুনাৰ প্ৰেছাৰটো বেছি দিওঁ, তেতিয়াহ'লে সেই শিশুসকল কি হ'ব, আৰু অপৰাধ কৰিব, বা সিহঁতে পঢ়াৰ পৰা আৰু মনোযোগটো কমি আহি সিহঁতে অপৰাধ বেছি কৰিব বা ফাং ফুংটো কৰিব। তেতিয়াহ'লে অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নোৱাৰে। অপশ্যন চি আছে কোনো বিশেষ ব্যৱস্থা নোলোৱাকৈ এৰি দিব লাগে। এইটো মিছা কথা, যে ইহঁতক এনেই এৰি দিব নোৱাৰি, তেখেতৰ ওপৰত কিবা এটা ব্যৱস্থা ল'ব লাগিব। অপশ্যন বি তেওঁলোকক অত্যাধিক স্বাধীনতা প্ৰদান কৰা, এনেই সেইসকল ল'ৰা ছোৱালী অপৰাধ প্ৰৱণ, আৰু যদি সিহঁতক স্বাধীনতা প্ৰদান কৰা হয়, তেতিয়াহ'লে আৰু সিহঁতে বেছিকৈ অপৰাধ কৰিব। তেতিয়াহ'লে অপশ্যন বিও কাৰেক্ট এনচাৰ হ'ব নোৱাৰে। তেতিয়াহ'লে থাকি গ'ল অপশ্যন এ, যে বিদ্যালয়ত খেলা ধূলাৰ বাবে পৰ্যাপ্ত সুযোগ প্ৰদান কৰা। যেতিয়া যিসকল ল'ৰা ছোৱালীয়ে অপৰাধ বেছি কৰে, সেইসকলক যদি বেছিকৈ খেলত লগাই দিয়া হয়, তেতিয়াহ'লে সেইসকলৰ মাজত এটা বন্ধুত্বমূলক ভাৱ আহি যাব। মানে খেলত আমাৰ কি হয়, বন্ধুত্বসুলভ ভাৱটো বেছি আহি যায়, ইজনে সিজনক সহায় কৰে, ভলীবলে হওক, ক্ৰিকেটে হওক, যিকোনো খেল। আৰু যদি সিহঁতক বিজি ৰাখিব পাৰি, সিহঁতে এই অপৰাধ যিখিনি, এই অপৰাধ কামৰ পৰা দূৰত থাকিব, বা সিহঁতে তাৰ পৰা ব্যস্ত লাইফত যাব, বা সিহঁতে এটা মটিভেশ্যন পাব, যাতে তেনেকুৱা ধৰণৰ কাম নকৰি তেওঁলোকে সেই খেলটোৰ প্ৰতি মনোযোগ দিয়ে। তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 7 চাব। এইটো LP 2019 আহিছিল। এইটো অলৰেডি আমি পালোৱে, যে মাছল'ৰ অভিৰোচনৰ তত্ত্বমতে তলত দিয়াবোৰৰ ভিতৰত প্ৰয়োজনসমূহৰ শুদ্ধ ক্ৰম কোনটো? যে যিখিনি আমাৰ প্ৰয়োজন, মাছল'ৰ মটিভেশ্যনৰ থিয়ৰী যিটো আছিল, তাত প্ৰথমতে আমি কি পালোঁ, যে ফিজিঅ'লজিকেল নিডছ। এতিয়া প্ৰথমতে আমি ইয়াত চাব লাগিব যে জৈৱিকতাজনিত প্ৰয়োজন ক'ত আছে, এইটোত নাই, এইটো নহয়। তাৰপিছত এইটোতো নাই, ডিত নাই, তেতিয়াহ'লে এইটো নহয়। এতিয়া বিত আছে আৰু চি আছে, হয় অপশ্যন বি কাৰেক্ট হ'ব, হয় চি কাৰেক্ট হ'ব। তাৰপিছত আমি কি পাইছিলোঁ, যে জৈৱিকতাজনক বা ফিজিঅ'লজিকেল নিডছখিনি মানুহৰ পূৰণ হ'ল, তাৰপিছত কি আহে, ছেফটি মানে নিৰাপত্তাজনিত। তেতিয়াহ'লে অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নিশ্চয় আপোনালোকে বুজি পাইছে। প্ৰথমতে মানুহৰ কি হয়, ফিজিঅ'লজিকেল নিডছ, ছেফটি নিডছ, তাৰপিছত লাভ এণ্ড বিলংগিংনেছ, ষ্টিম নিডছ, আৰু ছেল্ফ এক্সুৱেলাইজেশ্যন নিডছ। 8 নম্বৰ কুৱেশ্যনটো চাব। এই 8 নম্বৰটো LP 2019 আহিছে। আপোনালোকে অনুমান কৰিব পাৰিছে যে এই মটিভেশ্যনৰ পৰা কিমান কুৱেশ্যন আহিছিল অসম টেটত। যে অভিপ্ৰায়ৰ প্ৰকাৰ আৰু ইয়াৰ উদাহৰণবোৰ দিয়া হৈছে, যে যিখিনি মটিভ আছে, এই মটিভৰ এক্সাম্পলবোৰ দিয়া আছে, কোনটো কাৰেক্ট হ'ব এইটো ওলাব লাগে। অলৰেডি মই আপোনালোকক ক'লোঁ যে জৈৱিক অভিপ্ৰায়, এইটো কি হ'ব, আহাৰ খাদ্য যিটো আমাৰ অৰ্গেনিক হয়। তাৰপিছত সামাজিক অভিপ্ৰায়, সেইটো হ'ল পুৰস্কাৰ। ব্যক্তিগত অভিপ্ৰায় কোনটো, বা জীৱনৰ লক্ষ্য। কৃত্ৰিম অভিপ্ৰায়, সেইটো হ'ল নম্ৰতা বা ভদ্ৰতা। মানে এৰ লগত 3 ক'ত আছে, এৰ লগত 3 চি আৰু ডিত আছে, বিৰ লগত 4 অপশ্যন চিত আছে। ইয়াত আছে বিৰ লগত 2, এইটো মিছা কথা, এইটো মিছা কথা, এইটো মিছা কথা। তেতিয়াহ'লে অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। মানে
অৰ্গেনিক মটিভ যেটো আছে হেতু হ'ব ফুড অৰ্গেনিক মটিভটো কি হ'ব ফুটত আহি যাব এটো মই আকৌ মিলাই দিছো সোশ্যাল মটিভটো কি হ'ব এৱাৰ্ড পার্সোনাল মোটিভ এম অফ লাইফ আর্টিফিশিয়াল মোটিভ অনেস্টি ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 9 চাব এটো ইউপি 2019 ত আহিছিল যে হিকনৰ ক্ষেত্ৰত তলৰ কোনবোৰ অভিৰোচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশল মানে টিচিং লাৰ্নিং প্ৰসেস যেটো আছে সেই টিচিং লাৰ্নিং প্ৰসেসৰ আটাইতকৈ ভাল কোনবোৰ হ'ব মোটিভেশনৰ কাৰণে সঘনাই শাস্তিৰ ব্যৱহাৰ কৰা ছাত্ৰ ছাত্ৰীক আপোনালোকে শাস্তি নিদিব এটো মিছা কথা হয় শিক্ষাৰ্থীৰ লক্ষ্যসমূহ স্থিৰ কৰি লোৱা মানে শিক্ষাৰ্থীসকলে নিজে স্থিৰ কৰি লোৱা এটো হ'ব পাৰে মানে এটো ভাল কথা যে ছাত্ৰ ছাত্ৰীয়ে নিজৰ যি লক্ষ্য তেওঁলোকে নিজেই স্থিৰ কৰি ল'ব লাগে শিক্ষাৰ্থীৰ সহাৰিৰ উপযুক্ত পুষ্টি দিয়া মানে ছাত্ৰ ছাত্ৰী যিখিনি সহাৰি দিব সেইবোৰৰ প্ৰতি আমি কি দিব লাগিব প্ৰতিপুষ্টি মানে সেইবোৰত আমি নিউট্ৰিশন দিব লাগিব বা সেইবোৰত আমি সহায় কৰিব লাগিব এটো হ'ব কাৰেক্ট অপশন ডি কৈছে শিক্ষাৰ্থীৰ ভুলৰ বাবে তেওঁলোকক জগৰীয়া কৰা তেওঁলোকক জগৰীয়া নকৰি তেওঁলোকৰ ভুলটো শুধৰাই দিব লাগিব এটো মিছা কথা হ'ব তেতিয়াহ'লে অপশন বি আৰু সি আটাইতকৈ ভাল অভিৰোচনৰ কৌশল তেতিয়াহ'লে অপশন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ যেটো বি আৰু সি কাৰেক্ট বি আৰু সি ক'ত আছে অপশন বি সেইকাৰণে অনলি বি এণ্ড সি অপশন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ মানে কি হ'ব সেটিং অফ গোলস বাই স্টুডেন্টস প্ৰপাৰ ফিডবেক অফ স্টুডেন্টস ৰেসপন্স যে ছাত্ৰ ছাত্ৰীসকলে যিবিলাক ৰেসপন্স দিব তাৰ ফিডবেকটো তাৰ আমি যেটো প্ৰতিপুষ্টি হেতু ভাল দিব লাগিব একেবাৰে লাষ্ট কোৱেশ্চন 2012 ত আহিছিল এলপি টেটত হেতু হল শ্ৰেণীকোঠাত অভিৰোচন সৃষ্টি কৰিব পাৰি যে মোটিভেশন ক্যান বি ক্ৰিয়েটেড ইন দা ক্লাছৰুমত মোটিভেশন আমি কেনেকৈ ক্ৰিয়েট কৰিব পাৰো কেনেকৈ আমি শ্ৰেণীকক্ষত অভিৰোচন সৃষ্টি কৰিব পাৰো পুৰস্কাৰৰ যোগেদি এটো আমি পাইছো উদগনিৰ যোগেদি মানে ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰি এটো হয় মৰম আৰু সহানুভূতিৰ যোগেদি ছাত্ৰবিলাকক মানে মৰম কৰিব লাগে সহানুভূতি দিব লাগে এই তিনিটা সঁচা কথা তেতিয়াহ'লে অপশন ডি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ মানে ওপৰৰ আটাইকেইটা ধন্যবাদ।